নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই অলপ হ'লেও আইনৰ বিষয়ে কিবা জানিবলৈ বা শিকিবলৈ সক্ষম হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলিও মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ, আপোনালোকে যেতিয়া মোৰ ভিডিঅ'সমূহ চাব এই ভিডিঅ'সমূহ যাতে আপোনালোকে শেষলৈকে চায়, কাৰণ বিষয়বস্তুবিলাক আইনৰ বিষয়বস্তু। যদি আপোনালোকে আধতে সমাপ্ত কৰি চায় বা স্কিপ কৰি চায় তেতিয়াহ'লে হয়তো বিষয়বস্তুটো বুজাত অলপ জটিল হ'ব পাৰে। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে এই বিষয়বস্তুটোৱে মোক যথেষ্ট পৰিমাণে উৎসাহ দিয়ে। আৰু এই উৎসাহৰ কাৰণে মই বিষয়বস্তুবিলাক অধ্যয়ন কৰি আপোনালোকৰ সন্মুখত উত্থাপন কৰিবলৈ সক্ষম হৈছোঁ। আজিৰ বিষয়বস্তুলৈ আহিছোঁ। আজিৰ যিটো বিষয়বস্তু এই বিষয়বস্তুটোৱে আচলতে কেইজনমান দৰ্শকে মোক প্ৰশ্ন কৰিছিলে। তেখেতসকলৰ প্ৰশ্নটো হ'ল, যদি কোনোবা এজন ব্যক্তিয়ে সামাজিকভাৱে বিয়া পাতিছে, এক নম্বৰতে কেতিয়াবা এনেকুৱাও হয় 10 বছৰ বা 20 বছৰ বা 15 বছৰ ভাল পাইছে, তাৰ পাছত সামাজিকভাৱে বিয়া পাতিছে। বিয়াখন পতাৰ পিছত গম পোৱা গ'ল সেই ব্যক্তিজনে বাহিৰত আৰু এজনী মহিলাক বা ছোৱালীৰ লগত বিয়া পাতি থৈছে আগতেই। কোৰ্ট মেৰেজো কৰি থ'ব পাৰে বা এনেও বিয়া পাতি থ'ব পাৰে। তেনেকুৱা পৰিস্থিতিত কি হ'ব পাৰে বা আইনত কি ব্যৱস্থা আছে? অৰ্থাৎ বিষয়বস্তুটো চিম্পল। আমাৰ সমাজত ভাল প্ৰকৃতিৰ লোকো আছে, বেয়া প্ৰকৃতিৰ লোকো আছে। কেতবোৰ লোকে কি কৰে, কাৰোবাক ভাল পালে, 10 বছৰ ভাল পালে, প্ৰায় সামাজিকভাৱে বিয়া কৰিলে, সামাজিকভাৱে বিয়া কৰাই ঘৰলৈ লৈ আহিলে। কিন্তু ছাইড বাই ছাইড বাহিৰত বেলেগ মহিলাৰ লগতো সম্পৰ্ক বজাই চলে কেতবোৰে, আৰু কেতবোৰে বাহিৰতো বিয়া কৰাই ৰাখে। সেই বিয়া মন্দিৰতো পাতিব পাৰে, অৰ্থাৎ ছেকেণ্ড মেৰেজ, বা কোৰ্টতো পাতি থ'ব পাৰে। এনেকুৱা কেতবোৰ ব্যক্তিৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে। গতিকে কেইজনমানে মোক প্ৰশ্ন কৰিলে, যদি কোনোবা মানুহে বা কোনোবা লোকে যদি সামাজিকভাৱে বিয়া পাতে, সেই 10 বছৰ ভাল পাই বিয়া কৰোৱাই হওক বা নৰ্মেল বিয়াই হওক, সামাজিকভাৱে বিয়াখন পাতিলে, পিছত গম পালে প্ৰথমগৰাকী যিগৰাকী ৱাইফ লিগেলি যাক বিয়া কৰাইছে সামাজিকভাৱে, পিছত গম পালে তেওঁৰ বেলেগ মহিলাৰ লগতো বাহিৰত সম্পৰ্ক আছে বা বেলেগকো মনে মনে বিয়া কৰাই ৰাখিছে। তেনেকুৱা ধৰণৰ পৰিস্থিতিত কি হ'ব পাৰে? যদি কোনোবা ব্যক্তিয়ে তেনেকুৱা ধৰণৰ কাম কৰিছে, সামাজিকভাৱে এগৰাকীক বিয়া কৰাই আনিছে, লিগেলি বিয়া কৰাই আনিছে ঘৰলৈ, আৰু বাহিৰতো অন্য মহিলাৰ লগত সম্পৰ্ক ৰাখিছে বা আগতে বেলেগ এজনী মহিলাকো বিয়া কৰাই ৰাখিছে, তেনেকুৱা পৰিস্থিতিত কিন্তু অফেন্স হ'ব। এইটো এটা অপৰাধ বুলি গণ্য কৰা হয় ভাৰতবৰ্ষত। অৰ্থাৎ হিন্দু যিসকল ব্যক্তি আছে, যিসকল আমি হিন্দু ধৰ্মাৱলম্বী লোক বা যিসকলে হিন্দু ধৰ্ম পালন কৰে বা যাক আমি হিন্দু বুলি কওঁ, তেওঁলোকে দুজনী মহিলাক বিয়া কৰাব নোৱাৰে। তেওঁ দুগৰাকী পত্নী হ'ব নোৱাৰে। যদি এগৰাকী জীৱিত কালত অন্য এগৰাকী মহিলাক বিবাহ কৰায়, সেইটো আমাৰ আইনমতে দণ্ডনীয় অপৰাধ বুলি গণ্য কৰা হয়। অৰ্থাৎ যাক আমি পলিগেমি বুলি কওঁ। পলিগেমি বিকেম ইলিগেল ইন ইণ্ডিয়া। ভাৰতবৰ্ষত পলিগেমিটো ইলিগেল বুলি গণ্য কৰা হয়।
অৰ্থাৎ এগৰাকীতকৈ বেছি অধিক পত্নী থাকিব নোৱাৰে এজন হিন্দু লোকৰ। তেওঁ মনে মনে বিয়া কৰাও ৰাখিব নোৱাৰে 2 নম্বৰ পত্নী। সেইকাৰণে কৈছে পলিগেমি বিকেম ইনলিগেল ইন ইণ্ডিয়া ইউনিফৰ্মলি ফৰ অল অফ ইটছ চিটিজেনছ এক্সেপ্ট ফৰ মুছলিমছ। সকলো চিটিজেনৰ ক্ষেত্ৰত এইটো এপ্লিকেবল হয় এক্সেপ্ট মুছলিমছ। মুছলিমৰ ক্ষেত্ৰত বিষয়বস্তুটো সুকীয়া হয়। এই পলিগেমাছ হিন্দু মেৰিজ ইজ নাল এণ্ড ভইড। যদি এজন ব্যক্তিৰ এগৰাকীতকৈ অধিক পত্নী আছে, সেইটো নাল এণ্ড ভইড বুলি কৈছে, অৰ্থাৎ ইলিগেল। এতিয়া কেন এ মেৰিড মেন লিভ উইথ এনাডাৰ ওমেন লিগেলি? বিবাহিত ব্যক্তি এজনে অন্য মহিলাৰ লগত লিগেলি থাকিব পাৰে নেকি? প্ৰশ্নটো সেইকাৰণে মই আকৌ এবাৰ উত্থাপন কৰিছোঁ। কেন এ মেৰিড মেন, মন কৰিব, কেন এ মেৰিড মেন, বিবাহিত লোক, লিভ উইথ এনাডাৰ ওমেন লিগেলি, বিবাহিত পুৰুষ এজনে অন্য মহিলাৰ লগত লিগেলি থাকিব পাৰে নেকি? আমাৰ ভাৰতবৰ্ষত কিন্তু নোৱাৰে। A couple living together without divorcing the earlier spouse does not fall within the definition of live-in relationship or ties in the nature of marriage. যদি কোনোবা বিবাহিত পুৰুষে আগৰ পত্নীক ডিভোৰ্চ নিদিয়াকৈ অন্য মহিলাৰ লগত থাকে, সেইটো কিন্তু লিভ ইন ৰিলেশ্যনশ্বিপ ডেফিনেশ্যনৰ ভিতৰত নাহে। আৰু টাইজ ইন দি নেচাৰ অফ মেৰিজ, টাইজ ইন দি নেচাৰ অফ মেৰিজৰ অৰ্থটো হ'ল, যদি অবিবাহিত পুৰুষ এজনে এগৰাকী মহিলাৰ লগত 10 বছৰ বা 12 বছৰ তেনেকুৱা লং পিৰিয়ডৰ কাৰণে যদি একেলগে আছে, লিভ ইন ৰিলেশ্যনশ্বিপ, অবিবাহিত, মন কৰিব, অবিবাহিত পুৰুষে যদি কোনোবা মহিলাৰ লগত 10-12 বছৰ একেলগে আছে, লিভ ইন ৰিলেশ্যনশ্বিপত আছে, তেতিয়াহ'লে তেওঁলোক টাইজ ইন দি নেচাৰ অফ মেৰিজ, অৰ্থাৎ বিয়া কৰাই যেনেকৈ থাকে বা তেওঁলোকক বিবাহিত লোক বুলি গণ্য কৰা হয়, টাইজ ইন দি নেচাৰ অফ মেৰিজ। কিন্তু বিবাহিত পুৰুষ এজনে যদি অন্য মহিলাৰ লগত সম্পৰ্ক স্থাপন কৰে বা থাকে, সেইটো কিন্তু লিভ ইন ৰিলেশ্যনশ্বিপৰ ডেফিনেশ্যনৰ ভিতৰত নাহে, সংজ্ঞাৰ ভিতৰত নাহে, আৰু টাইজ ইন দি নেচাৰ অফ মেৰিজৰ সংজ্ঞাৰ ভিতৰতো নাহে। It constitutes an offense of bigamy under section 494, 495 IPC. যদি কোনোবা বিবাহিত পুৰুষে অন্য মহিলাৰ লগত সম্পৰ্ক স্থাপন কৰিছে বা একেলগে আছে আৰু এজনতকৈ অধিক বিয়া কৰাইছে, তেতিয়াহ'লে সেইটো আমাৰ আইনমতে দণ্ডনীয় হয় আৰু অপৰাধ হিচাপে ধৰা হয়, আৰু আণ্ডাৰ ছেকশ্যন 494 আৰু 495। 494ত কি কৈছে IPCত? মেৰিং এগেইন ডিউৰিং লাইফ টাইম অফ হাজবেণ্ড অৰ ৱাইফ। হাজবেণ্ডৰ জীৱিত কালত যদি ৱাইফে বিয়া কৰায়, ৱাইফৰ জীৱিত কালত যদি হাজবেণ্ডে বিয়া কৰায়, অৰ্থাৎ হাজবেণ্ডৰ ৱাইফগৰাকী জীৱিত হৈ আছে, তেওঁৰ লগত আছে, তেতিয়া যদি তেওঁ বিয়া কৰায় হাজবেণ্ডে, সেইটো অপৰাধ হ'ব। হাজবেণ্ড জীৱিত কালত আছে, ৱাইফে যদি বেলেগকৈ বিয়া কৰায়, তেতিয়াহ'লে অফেন্স বুলি ধৰা হ'ব। সেইকাৰণে কৈছে 494 IPCত অফেন্স অফ বাইগেমি, মেৰিং এগেইন ডিউৰিং লাইফ টাইম অফ হাজবেণ্ড অৰ ৱাইফ, এইটো অপৰাধ বুলি কৈছে। কাৰাবাস হ'ব পাৰে, কিন্তু মনত ৰাখিব, এনেকুৱা ধৰণৰ অপৰাধবিলাকত কাৰাবাস হ'ব পাৰে 7 বছৰ পৰ্যন্ত আৰু জৰিমনা হ'ব পাৰে। বিষয়বস্তুটো একদম সহজ আৰু সৰল। বিবাহিত পুৰুষ এজনে অন্য মহিলাৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰে বা লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰে। যদি থাকে, তেতিয়াহ'লে সেইটো অপৰাধ হিচাপে গণ্য কৰা হ'ব। তেনেকুৱা ব্যক্তিৰ
পানিছমেণ্ট বা কাৰাবাস 7 বছৰ পৰ্যন্ত হ'ব পাৰে আৰু জৰিমনা হ'ব পাৰে। আৰু কেতিয়াবা কি হয়, কেতবোৰ ব্যক্তিয়ে বিবাহিত পুৰুষ তেওঁ আকৌ বিয়া কৰায়। ছেকেণ্ড টাইম যাক বিয়া কৰাইছে সেই ব্যক্তিজনক ছেকেণ্ড টাইম, এজন ব্যক্তিয়ে ছেকেণ্ড টাইম যাক বিয়া কৰাইছে তেওঁৰ পৰা যদি কনচিল কৰে তেওঁ আগৰ বিয়াখনৰ কথা, অৰ্থাৎ তেওঁ বিবাহিত, দ্বিতীয় বিবাহ কৰাইছে, দ্বিতীয়বাৰৰ বাবে যাক বিয়া কৰাইছে সেই ব্যক্তিজনক যদি আগৰ বিয়াখনৰ কথা তেওঁ নকয়, কনচিল কৰে, লুকুৱায়, সেইটো কিন্তু অফেন্স। এইটো 495 IPCত এইটো অফেন্স হিচাপে গণ্য কৰা হৈছে। ছেইম অফেন্স উইথ কনচিলমেণ্ট অফ ফৰ্মাৰ মেৰিজ, আগৰ বিয়াখন লুকুৱাৰ কথা কৈছে, ফ্ৰম পাৰ্চন উইথ হুম ছাবচিকুৱেণ্ট মেৰিজ ইজ কণ্ট্ৰেক্টেড। ছাবচিকুৱেণ্টলি যাৰ লগত বিয়া হৈছে তেওঁৰ পৰা যদি আগৰ বিয়াখনৰ কথা লুকুৱায় তেতিয়াহ'লে সেইটোকো অফেন্স বুলি ধৰা হয়। এনেকুৱা ধৰণৰ অফেন্সৰ কিন্তু 10 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে। অৰ্থাৎ ছেকেণ্ড টাইম যে আপুনি বিয়া কৰাইছে, যাৰ লগত ছেকেণ্ড টাইম বিয়া কৰাইছে বা বিয়া হৈ গ'ল ছেকেণ্ড টাইম, ছেকেণ্ড টাইম বিয়া কৰা ব্যক্তিজনৰ পৰা যদি আগৰ বিয়াখনৰ কথা লুকুৱায়, তেওঁ যদি নকয় যে তেওঁ বিবাহিত অলৰেডি, এই কথাষাৰ যদি লুকুৱায় দ্বিতীয় বিবাহ যাক দ্বিতীয়বাৰৰ বাবে বিয়া কৰাইছে তেওঁৰ পৰা, তেতিয়াহ'লেতো পানিছমেণ্টটো হ'ব। এইটো অপৰাধ 495 IPC মতে 10 বছৰ পৰ্যন্ত কাৰাবাস আৰু জৰিমনা। আগৰটো আছিলে 494 মেৰিং এগেইন ডিউৰিং লাইফ টাইম অফ হাজবেণ্ড অৰ ৱাইফ। হাজবেণ্ড জীয়াই আছে, ৱাইফে বেলেগ বিয়া কৰাইছে, সেইটো অপৰাধ। ৱাইফ জীয়াই আছে, হাজবেণ্ডে বেলেগ বিয়া কৰাইছে, অপৰাধ। তেতিয়া পানিছমেণ্ট কিন্তু 7 বছৰ পৰ্যন্ত হ'ব পাৰে আৰু জৰিমনা হ'ব। আৰু যদি প্ৰথম বিয়াখন যদি লুকুৱাই দ্বিতীয় বিয়া এখন কৰায়, যাৰ লগত দ্বিতীয় বিয়াখন হৈছে তেওঁৰ পৰা যদি আগৰ বিয়াখনৰ কথা লুকুৱায়, সেইকাৰণে স্পষ্টকৈ কৈছে আইনত, ছেইম অফেন্স উইথ কনচিলমেণ্ট অফ ফৰ্মাৰ মেৰিজ, আগৰ বিয়াখন যদি লুকুৱায়, ফ্ৰম পাৰ্চন উইথ হুম ছাবচিকুৱেণ্ট মেৰিজ ইজ কণ্ট্ৰেক্টেড, ছেকেণ্ড মেৰিজ যাৰ লগত হৈছে তাৰ পৰা যদি আগৰ বিয়াখনৰ কথা লুকুৱায় সেইটো অপৰাধ আৰু কাৰাবাস হ'ব তেনেকুৱা ধৰণৰ ব্যক্তিৰ যদি প্ৰমাণ হয় 10 বছৰ আৰু জৰিমনা। এই আলোচনাৰ পৰা দুটা বিষয়বস্তু আপোনালোকৰ সন্মুখলৈ আহিল। যিসকল ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছিলে, যদি কোনোবা ব্যক্তিয়ে 10 বছৰ ধৰি ভাল পাই আছে কাৰোবাক, সামাজিকভাৱে বিয়া পাতি ঘৰলৈ লৈ আহিছে, পিছত গম পোৱা গৈছে তেওঁ আগতে বেলেগ এজনক বিয়া কৰাই থৈছে, সেইটো কিন্তু অপৰাধ হিচাপে গণ্য কৰা হ'ব। সেই ব্যক্তিজনৰ কিন্তু এই দুটা ছেকশ্যনৰ আধাৰত শাস্তি বিহাৰ ব্যৱস্থা আছে। অৰ্থাৎ বিবাহিত পুৰুষে ছেকেণ্ড মেৰেজ কৰিব নোৱাৰে, আৰু যদি লুকুৱাই ছেকেণ্ড মেৰেজ কৰাৰ সময়ত আগৰ বিয়াখনৰ কথা, সেইটো অপৰাধ হিচাপে গণ্য কৰা হয়। পানিছমেণ্ট দুইটাৰে বেলেগ বেলেগ। হাজবেণ্ডৰ জীয়াই থকা কালত ৱাইফে যদি বিয়া কৰায় সেইটো অপৰাধ হ'ব, আৰু ৱাইফৰ জীৱিত কালত যদি হাজবেণ্ডে বিয়া কৰায় সেইটো অপৰাধ। তাৰ পানিছমেণ্ট 7 বছৰ আৰু জৰিমনা। আৰু দ্বিতীয় বিবাহ আপুনি যাৰ লগত কৰিলে তেওঁৰ পৰা যদি প্ৰথম বিয়াখনৰ কথা লুকুৱায় তেতিয়াহ'লে কিন্তু কাৰাবাস 10 বছৰ পৰ্যন্ত হ'ব পাৰে আৰু জৰিমনা হ'ব পাৰে। এটা কথাই মনত ৰাখিব লাগিব, আমাৰ যিখন হিন্দু ল আছে, যিখন আইন আছে, এজন হিন্দু পুৰুষে বা বিবাহিত পুৰুষে দ্বিতীয় বিবাহ কৰাব নোৱাৰে। পাৰিব কৰাব বিয়া, আইদাৰ ডিভ'ৰ্চ ল'ব লাগিব প্ৰথম ৱাইফৰ পৰা, নহ'লে প্ৰথম ৱাইফ ঢুকাব লাগিব। তেনেকুৱা পৰিস্থিতি ছেকেণ্ড মেৰেজখন ভেলিড।
কিন্তু আপোনাৰ ৱাইফ জীয়াই আছে তেতিয়া বিয়া কৰাইছে, সেইটো অপৰাধ। আৰু দ্বিতীয় বিয়া কৰাইছে, যাৰ লগত দ্বিতীয় বিবাহ সম্পন্ন হৈছে তেওঁৰ পৰা প্ৰথম বিয়াখনৰ কথা লুকুৱাইছে, সেইটোও অপৰাধ। গতিকে চমুকৈ বিবাহিত পুৰুষে বেলেগ মহিলাৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰে আৰু লিভ ইন ৰিলেশ্যনত থাকিব নোৱাৰে, সেইটো অপৰাধ। আৰু এজন হিন্দু লোকে দুগৰাকী পত্নী ৰাখিব নোৱাৰে। যদি ডিভ'ৰ্চ দিয়ে তেতিয়াহ'লে কথাটো বেলেগ হ'ব, বা তেওঁৰ যদি প্ৰথমগৰাকী ৱাইফ ঢুকাই যায় তেতিয়াহ'লেও বিষয়বস্তুটো অলপ বেলেগ ধৰণৰ হ'ব, তেতিয়া অপৰাধৰ সংজ্ঞাৰ ভিতৰত নাহে। কিন্তু আপুনি সামাজিকভাৱে কাৰোবাক বিয়া কৰাই আনিছে ঘৰলৈ, বাহিৰতো বেলেগ মহিলাৰ লগত সম্পৰ্ক ৰাখিছে, সেইটো কিন্তু অপৰাধ। আৰু দ্বিতীয় বিবাহ কৰাইছে, প্ৰথম বিয়াখনৰ কথা লুকুৱাইছে, তেতিয়াহ'লেও সেইটো অপৰাধ। মনত ৰাখিব। অৰ্থাৎ এজন বিবাহিত পুৰুষে অন্য মহিলাৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰে, আৰু ছেকেণ্ড মেৰেজ যদি পাতে, যাৰ লগত বিয়াখন ছেকেণ্ড মেৰেজ কৰিছে তেওঁৰ পৰা যদি প্ৰথম বিয়াখনৰ কথা লুকুৱাই তেতিয়াও সেইটো অপৰাধ। মুঠতে এজন হিন্দু লোকে দুগৰাকী পত্নী ৰাখিব নোৱাৰে। আৰু লিগেলি যিগৰাকী মহিলা বিয়া কৰাইছে তেওঁৰে ৰাইটটো শক্তিশালী, অধিকাৰখিনি শক্তিশালী, মনত ৰাখিব। গতিকে যিগৰাকী ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছিল যে 10 বছৰ ভাল পাই আছে, 10 বছৰ ভাল পোৱাৰ পিছত সামাজিকভাৱে বিয়া কৰাই লৈ আহিলে, পিছত গম পালে যে তেওঁ আগতেও বিয়া কৰাই ৰাখিছে, তেনেকুৱা ধৰণৰ পৰিস্থিতিত সেইটো অপৰাধ হিচাপে গণ্য কৰা হ'ব, আৰু তেনেকুৱা ব্যক্তিক আইনমতে শাস্তি দিব পৰা যায়। শাস্তিখিনি মই অলৰেডি উল্লেখ কৰিলোঁ। এটা বিষয়ত 7 বছৰ পৰ্যন্ত হ'ব পাৰে, আৰু এটা বিষয়ত 10 বছৰ পৰ্যন্ত হ'ব পাৰে। এই আলোচনাৰ পৰা আজি অলপ হ'লেও যিসকল ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছে তেওঁলোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ, লগতে অন্য ব্যক্তিসকলৰো লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট দিলে মই ভাল পাম। গতিকে আজি মই ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয় ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত মই উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।